নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে অত্যন্ত এটা ভাল খবৰ অষ্টম দৰমহা আয়োগ সম্পৰ্কত প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে ডিঅ'পিটি আৰু এনচিজেচিএমৰ প্ৰতিনিধিবৰ্গৰ মাজত যোৱা 10 ফেব্ৰুৱাৰী দিনাখন এই মিটিংখন অনুষ্ঠিত হৈছে আৰু মিটিঙত 15টা দাবী পূৰণ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা হৈছিল সেই বিষয়ে আমি ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এইখন এখন অফিচিয়েল লেটাৰ এনচিজেচিএমৰ ফালৰ পৰা তেওঁলোকে মিটিঙৰ সবিশেষ কথা বৰ্ণনা কৰি আলোচনা কৰিছে আৰু বিষয়টো আপোনালোকে নিশ্চয় দেখিছে ইস্যুজ ডিসকাস অন দি ষ্টেণ্ডিং কমিটি মিটিং অফ নেশ্যনেল কাউন্সিল জেচিএম held on 10 February 2025 under the chairmanship of Secretary DOPT Secretary chairmanshipত অধ্যক্ষতাত এনচিজেচিএমৰ এখন মিটিং হৈছিল ষ্টেণ্ডিং কমিটি তাত এনচিজেচিএমৰ ফালৰ পৰা ইতিমধ্যে 15টা তেওঁলোকে দাবী প্ৰেৰণ কৰিছিল আৰু সেই সম্পৰ্কতে আলোচনা হৈছিল গতিকে কি দাবী তেওঁলোকে প্ৰেৰণ কৰিছিল সেই সম্পৰ্কত ইতিমধ্যে আপোনালোকে গম পায় আৰু মিটিঙৰ বিষয়বস্তুখিনি আমি আলোচনা কৰিম লিখিছে প্ৰিজাইডিং অভাৰ দি মিটিং সেক্ৰেটাৰী ডিঅ'পিটি ইনফৰ্মড দ্যাট the meeting is mainly convened to discuss about the terms of reference of HCPC অৰ্থাৎ মিটিংখনৰ মূল বিষয়বস্তু হ'ল অষ্টম দৰমহা আয়োগৰ terms of reference সম্পৰ্কত forwarded by the staff side of NCJCM অৰ্থাৎ NCJCM যি 15টা দাবী পঠিয়াইছিল সেই দাবীৰ সম্পৰ্কত and they requested the staff side to explain in brief about each of the terms of reference আৰু এনচিজেচিএমৰ প্ৰতিনিধিক প্ৰতিটো টাৰ্মছ অফ ৰেফাৰেন্স বিস্তৃতভাৱে বৰ্ণনা কৰিবৰ কাৰণে তেওঁলোকে চেয়াৰমেনে অধ্যক্ষই ডিঅ'পিটি অনুৰোধ জনালে from the staff side was insisted that the draft terms of reference forwarded by the staff side is fully justified আৰু এনচিজেচিএমৰ ফালৰ পৰা কোৱা হ'ল যে তেওঁলোকে যি দাবী প্ৰেৰণ কৰিছে সেই প্ৰকৃততে জাস্টিফাইড হয় since it gives a flexibility to the HCPC to consider the various issues তথাপিও তাত তেওঁলোকে ফ্লেক্সিবিলিটি প্ৰদান কৰিছে তাত এই ইস্যুবিলাকৰ ক্ষেত্ৰত pertaining to the central government employees and pensioners অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰ আৰু চাকৰিয়ালসকলৰ লগত জড়িত in the common and the specific issues of the two major ministries Ministry of Railway and Ministry of Defense মূলতঃ Ministry of Railway আৰু Ministry of Defense ৰ কথা ইয়াত উল্লেখ কৰা হৈছে and Senior Citizen Act 2022 and hence the family under should be taken to as 5 and 3 units ইয়াত টাৰ্মছ অফ ৰেফাৰেন্সৰ যিখিনি কথা কোৱা হৈছিল তাত সকলোখিনি ইয়াত উল্লেখ কৰিছে বিশেষকৈ কমিউটেশ্যনৰ পিৰিয়ড 15 বছৰৰ পৰা 12 বছৰৰ পৰা এক পে লেভেল 1 ৰ পৰা পে লেভেল 6 লৈকে তাক মাৰ্জ কৰি দিয়া সম্পৰ্কত লগতে যিসকল ৰিস্ক জব হয় ডিফেন্সতে হওক বা ৰেলৱেতে হওক এনেকুৱা ধৰণৰ ৰিস্কি জববিলাকৰ ক্ষেত্ৰত ৰিস্ক পে এলাউৱেন্স প্ৰদান কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ ক্ষেত্ৰত ইনস্যুৰেন্সৰ অধিক সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত আৰু ইমিউনেশ্যনৰ ক্ষেত্ৰত আৰ্মছৰ ক্ষেত্ৰত যিসকলে কৰে তেওঁলোকৰ ক্ষেত্ৰত অতিৰিক্ত সুবিধা প্ৰদান কৰিবৰ কাৰণে এডুকেশ্যনেল যিটো তেওঁলোকৰ ষ্টাইফেণ্ড বা এডুকেশ্যনেল যিটো স্কলাৰশ্বিপ দিয়া হয় পিজিডি লেভেললৈকে যাতে দিয়া হয় এনেধৰণৰ দাবী তেওঁলোকক কোৱা হৈছে আৰু ৰেছপন্স টু আৱাৰ ভিউজ ছেক্ৰেটাৰী ডিঅ'পিটি ষ্টেটেড ডেট আফটাৰ দি ডিছকাশ্যন অফ দি ষ্টাফ ছাইড দেয়াৰ ইজ মোৰ ক্লেৰিটি আৰু অৱশেষত যিজন ছেক্ৰেটাৰী ডিঅ'পিটিৰ ফালৰ পৰা মিটিঙৰ অধ্যক্ষতা কৰিছিল তেখেতে কৈছে যে সকলো বিষয় ক্লেৰিফাই হৈছে and the terms of reference forwarded by the staff side meeting further stated that this is the first meeting আৰু এখন হ'ল প্ৰথম মিটিং terms of reference and such meeting will be held in future ভৱিষ্যতেও এনে মিটিং অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ উপৰিও তেওঁলোকে ষ্টাফ সাইডৰ ফালৰ পৰা যাতে যিটো ফিটমেন্ট ফেক্টৰ 2.86 তেওঁলোকে ডিমান্ড কৰিছে আৰু যাতে 2তকৈ তললৈ নাহে 2.86 তেওঁলোকে ডিমান্ড কৰিছে তথাপিও যে ফিটমেন্ট ফেক্টৰ 2তকৈ যাতে তললৈ নাহে এই কথাটো স্পষ্টভাৱে কৈছে জেচিএমৰ ফালৰ পৰা 2.86 ফিটমেন্ট ফেক্টৰ ডিমান্ড কৰা হৈছে বা দাবী কৰা হৈছে
ইয়াৰ উপৰি 50% দিয়ে বেছিকৰ লগত মাৰ্জ কৰি দিয়া বা অন্যান্য ধৰণৰ এলাৱেন্সখিনি যাতে বৃদ্ধি কৰা হয়, HRA হওক বা অন্যান্য মেডিকেল এলাৱেন্সে হওক, সেইখিনি ক্ষেত্ৰতো তেওঁলোকে টাৰ্মছ অফ ৰেফাৰেন্সত বহুখিনি কথা উল্লেখ কৰিছে। গতিকে এই সকলোখিনি আণ্ডাৰ কনচিডাৰেশ্যন DOPT ৰাখিব আৰু গভৰ্ণমেণ্টে যাতে আৰু সকলোখিনি দিশ ভালদৰে বুজি পায়, তাৰ কাৰণে তেওঁলোকক প্ৰতিটো টাৰ্মছ তেওঁলোকক ভালদৰে লিখিত ৰূপত এক্সপ্লেইন কৰিবৰ কাৰণে কোৱা হৈছে। গুৰুত্বপূৰ্ণ কথা, যিকেইটা এডভাইচ টাৰ্মছ অফ ৰেফাৰেন্স দিয়া হৈছে, ড্ৰাফ্ট হিচাপত দিয়া হৈছিল, এতিয়া NCJCM ফালৰ পৰা পৰৱৰ্তী সময়ত বিস্তৃত ৰূপত তাৰ বৰ্ণনা দিবৰ কাৰণে কোৱা হৈছে। গতিকে যাতে চৰকাৰে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত তাত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সুবিধা হয়। গতিকে খুব গুৰুত্বপূৰ্ণ এখন মিটিং, প্ৰথম মিটিং বুলি ক'ব লাগিব, NCJCM ষ্টাফ চাইট আৰু DOPTৰ ছেক্ৰেটাৰীৰ অধ্যক্ষতাত হৈছিল আৰু অধ্যক্ষ মহোদয়ে খুব গুৰুত্ব সহকাৰে সকলোখিনি কথা উল্লেখ কৰিছে। গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।